চাপৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। একাংশ মধ্যভোগী দালালে কোটি কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ। কৃষকৰ মাটিত ৰোপণ কৰা গছপুলি দেখুৱাই কোটি কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ তুলি সৰব হৈছে স্থানীয় ৰাইজ। অঞ্চলটোৰ বহু কৃষকক ৰাম ঠগন দি দালালে লুটিলে ধন। কেৱল ইমানেই নহয়, একাংশ লোকৰ মাটি লিজত লৈ নিশাটোৰ ভিতৰতে দুই এটা গছপুলি ৰোপণ কৰি কোটি কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ দালাল চক্ৰৰ বিৰুদ্ধে। বাৰে বাৰে ভুক্তভোগী অভিযোগ দাখিল কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। আমাৰ মাটি 4 লাইন পৰিছে, দাগ নাম্বাৰ হ'ল 539। আমি কিছু গাছ গাড়িছোঁ, গাছ গাড়াৰ পিছত অলপ ফাগ হৈছে। সিহঁতে কয় বোলে অলপ ফাগ হৈছে, আমাৰ নাৰ্চাৰী আছে, নাৰ্চাৰীবিলাকৰ গাছ লৈ যায়, তাতে গাড়ক, টকাটো বেছি হ'ব, এমাউণ্টটো বেছি হ'ব। নাৰ্চাৰীৰ পৰা গাছ দিল, সিহঁতে মোক দিল আৰু কি, মই আনি ৰুইছোঁ আৰু কি। তে ইহঁতে আৰু দাবীদাৰ কৰিল, কয় এতিয়া মানে কৈ আছে, ভয় ভাবুকি দেখুৱাই আছে আমাক, মানে কয় আমাৰ গাছ, আমাৰ মাটি, আমাৰ গাছ। ইতিমধ্যে উমি কৈ আছে মোৰ দেউতাৰ মাটি, আমাৰ 4 ভাইৰ নামত আছে। এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, এইটো নাই বিচাৰ লাগে আৰু কি। 4 লাইনৰ বাবদত মানে মাটি আৰু গাছেৰ এমাউণ্ট আছে 6,90,1414 টকা। এই টকাখিনি সিহঁতৰ নামত সোমাইছে, আজিজুল আৰু ইছানুৰ, শাহজাহান। আমাৰ টকাখিনি সিহঁতে আত্মসাৎ কৰিছে, বিৰাট ভয় ভাবুকি দেখুৱাই আছে।